আটাইতকৈ বেছিকৈ নম্বৰ গোটেই পৰীক্ষাৰ পৰা আটাইতকৈ বেছিকৈ নম্বৰ এইটোৰ পৰা আহে। ইয়াত মই লিখি থৈছোঁ যে কেনেকৈ আমি ডেৰাইভেশ্যনছবিলাক কৰিব লাগে। মাত্ৰ দুটা ইম্পৰ্টেণ্ট ডেৰাইভেশ্যনছ আছে, মাত্ৰ দুটা মষ্ট ইম্পৰ্টেণ্ট, যে কেনেকৈ আমি এটা ডেৰাইভেশ্যন প্ৰেক্টিছ কৰিম। মই পৰীক্ষাত এইকেইটাহে মনত ৰাখিম। এই চেপ্টাৰটোত দুটা ফৰ্মুলা আছে, দুটা ফৰ্মুলা যদি জানা। চ' হেল্ল', এতিয়া আমি চাম কেনেধৰণে আমি আমাৰ ক্লাছ 12ৰ ছেকেণ্ড পাৰ্ট তাৰ বাবে আমি প্ৰস্তুতি চলাব লাগে, কি ধৰণে আমি নোটছ বনাব লাগে, কি ধৰণে আমি বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক টেকল কৰিব লাগে, নতুন পেটাৰ্ণৰ যদি এইবছৰ প্ৰশ্ন আহে সেই প্ৰশ্নবোৰ কি ধৰণে আমি কেনেধৰণে ছল্ভ কৰিম, আমি প্ৰেক্টিছ কেনেকৈ কৰিম মেইনলি, হয়নে, আৰু পৰীক্ষাত কি ধৰণে আমি আনচাৰ দিব পাৰোঁ। আৰু বেচিকেলি গোটেই আমাৰ ছেকেণ্ড পাৰ্টত কি কিনো আছে, গোটেই 6টা তোমাৰ চেপ্টাৰ আছে, গোটেই 6টা চেপ্টাৰতনো কি কি আছে, কেনেকৈ পঢ়িম, সেইবিলাক কথাই আমি পাতিম। ঠিক আছে, মোৰ নাম প্ৰীতম শইকীয়া। তো মই আজি তোমালোকৰ 4 বছৰমান এই অকল ছেকেণ্ড পাৰ্ট ফিজিক্স পঢ়াই আছোঁ। ছেকেণ্ড পাৰ্টটোৰ লগত মই বেছিকৈ জড়িত, কাৰণ মই ছেকেণ্ড পাৰ্টটো পঢ়াওঁ ফিজিক্সৰ। ঠিক আছে, বেছি দেৰি নকৰোঁ। তো এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ তোমালোকৰ গোটেই কিতাপখন কেইটামান ইউনিটত ভাগ কৰা হৈছে। গোটেই ফিজিক্সৰ কিতাপখন ফাৰ্ষ্ট কিতাপ আৰু ছেকেণ্ড কিতাপ মিলি তোমালোকৰ টোটেল 9টা ইউনিট আছে, আৰু ছেকেণ্ড পাৰ্টত 4টা ইউনিট আছে, 6, 7, 8 আৰু 9। তো এই 4টা ইউনিটত এটা টোটেল 6টা চেপ্টাৰ আছে। এই 4টা ইউনিটত টোটেল 6টা চেপ্টাৰ আছে। যিটো তোমালোকৰ ছেকেণ্ড কিতাপৰ 6th ইউনিট, তো অপটিক্স বুলি আছে, তাতে দুটা চেপ্টাৰ সোমাই আছে। এটা হৈছে ৰে অপটিক্স আৰু এটা হৈছে ৱেভ অপটিক্স। এতিয়া তোমালোকে যিহেতু 11ৰ পৰা 12 পাইছাগে, তোমালোকৰ কাৰণে এই শব্দবিলাক নতুন নতুন লাগিব পাৰে, বাট যেতিয়া টাইম পাবা পাছতকৈ তোমালোকে ইউজটো হৈ যাবা সেই শব্দ। মই ক'ম গোটেইকেইটা ইউনিট, মই এটা এটাকৈ চেপ্টাৰ ৱাইজ অলপ দেৰিকৈ মই এক্সপ্লেইন কৰিম। ইউনিট 6ত তোমাৰ দুটা চেপ্টাৰ আছে, এটা ৰে অপটিক্স আৰু ৱেভ অপটিক্স। গোটেই কিতাপখনৰ মানে ছেকেণ্ড বুকখনৰ প্ৰায় 60-70% অকল ইউনিট 6তে আছে। বহুত ডাঙৰ ডাঙৰ চেপ্টাৰ এইকেইটা। তাৰপিছত আছে ইউনিট 7, মাত্ৰ এটা চেপ্টাৰ আছে। তাত ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন এণ্ড মেটাৰ বুলি এটা চেপ্টাৰ আছে। ইমান এতিয়া জানিব দৰকাৰ নাই, এটা ইন্ট্ৰডাকশ্যন দিছোঁ। ইউনিট 8টো হৈছে ভেৰি ইজি, এটমছ আৰু নিউক্লিয়াৰ বুলি আছে। এইখিনিক আমি মডাৰ্ণ ফিজিক্স বুলি কওঁ, দুটা চেপ্টাৰ আছে। আৰু ইউনিট 9 যিটো একদম তোমালোকৰ কাৰণে নতুন। এইবিলাকতো অতি কম অপটিক্সৰ বিষয়ে তোমালোকে ক্লাছ 10ত পাইছা। কেনেকৈ পাইছা, তোমালোকে কোনটো পোহৰৰ প্ৰতিফলন যে এটা চেপ্টাৰ পাইছিলা ক্লাছ 10ত, সেইখিনিয়ে আছে ইয়াত। পোহৰৰ কথা আছে এইটো চেপ্টাৰ। ডুৱেল নেচাৰ অফ মেটাৰ এইটো অকণমান 11ত পাইছিলা, বৰ বেছিও পোৱা নাই, অকণমান 11ত পাইছা। ৱেভ লেংথৰ কথা থাকে, 11ৰ লাষ্টৰ ফালে পাইছিলা, বুজি পাইছা ন, ৱেভ লেংথ ফ্ৰিকুৱেঞ্চি এইবোৰ থাকে। এটমছ নিউক্লিয়াৰো অলপ চলপ ক্লাছ 9ত পাইছিলা। কিন্তু যিটো এইটো চেপ্টাৰ ইলেক্ট্ৰনিক্স ডিভাইচেছ বা ছেমি কণ্ডাক্টৰ, এইটো একদম তোমালোকৰ কাৰণে নতুন, আৰু বিশ্বাস কৰা একদম ইজি চেপ্টাৰ। ঠিক আছে, তো প্ৰথমতে আমি ইউনিট 6ৰ কথা পাতিম, যে অপটিক্স। এইটো হৈছে হেভিয়েষ্ট ইউনিট। হেভিয়েষ্ট মানে টান নহয়, আটাইতকৈ ডাঙৰ ইউনিট হয় বহুত। তো ইয়াতে দুটা চেপ্টাৰ আছে, এটা ৰে অপটিক্স আৰু এটা ৱেভ অপটিক্স। আৰু যিটো ৰে অপটিক্স নামৰ চেপ্টাৰটো, সেইটো গোটেই কিতাপখন, দুইখন কিতাপ মিলি গোটেই কিতাপখনৰ ভিতৰত আটাইতকৈ ডাঙৰ চেপ্টাৰ ৰে অপটিক্স। ইয়াত প্ৰথমতে লিখি থোৱা আছে যে কেৰিজ দ্য হাইয়েষ্ট ৱেটেজ ইন দ্য এক্সাম। আৰু অবভিয়াছলি যিহেতু আটাইতকৈ দীঘল পাঠ ৰে অপটিক্স হয়, মানে দুটা চেপ্টাৰ আছে, এটা ৱেভ অপটিক্স এটা ৰে অপটিক্স, সেইটো মিলি পিনি অপটিক্স আছে। আটাইতকৈ বেছিকৈ নম্বৰ গোটেই পৰীক্ষাৰ পৰা আটাইতকৈ বেছিকৈ নম্বৰ এইটোৰ পৰা আহে। এতিয়া মই তোমালোকক পাৰ্চনেলি ছাজেষ্ট কৰোঁ যে তোমালোকে নাম্বাৰবোৰ নাচাবা, মানে সেইবিলাক অকল মই কওঁ যে এইবিলাক টিচাৰৰ কাৰণে। মানে কিহৰ কথা কৈছোঁ, বহুত ষ্টুডেণ্টে মোক সুধি থাকে যে ছাৰ এইটো চেপ্টাৰৰ পৰা মাত্ৰ 5 মাৰ্কছ আহিব, মই এই চেপ্টাৰটো বৰ মানে বৰ বেছি মন দি নপঢ়িলেও হ'ব ন, 5 মাৰ্কছটো পাই যাম, চেপ্টাৰ ইজি। যদি তোমালোকে সেই তেনেকৈ ভাবা, তোমালোক বুজি পাইছা নহয়, মাৰ্কছটো যদি ভাবা নহয়, তো তোমালোকৰ ব্ৰেইনটো তেনেকৈ যাব যে কম নম্বৰ আছে, কমকৈ পঢ়িম। সেইটো ভুল নকৰিবা। গোটেই আমি 12ত মই প্ৰথমতে কৈছোঁ, আমি কমন একেবাৰে নপঢ়োঁ, বুজি পাইছানে, আমি প্ৰথমৰ পৰাই পঢ়িম ভালকৈ, একদম কমন নপঢ়োঁ। চ' সেইবিলাক কথা নক'বা। মই সেইকাৰণে মই দি দিব পাৰিলোঁ এইখিনি কেই নম্বৰ আহে, নিদিলোঁ। মই যে ক'লোঁ যে আটাইতকৈ বেছি নম্বৰ থাকে খালি। আৰু এই ৰে অপটিক্স নামৰ যিটো চেপ্টাৰ আছে, তাতে তোমাৰ প্ৰায় 10টামান ডেৰাইভেশ্যনছ আছে, 10-12টামান আছে। আজিকালি ডেৰাইভেশ্যনছ অহাৰ পৰিমাণ কমাই দিলে পৰীক্ষাত, আজিকালি অকণমান কনচেপচুৱেল আহে, নিউমেৰিকেল আহে। ঠিক আছে, ইয়াত কৈছোঁ যিটো ৰে অপটিক্স নামৰ চেপ্টাৰ আছে তোমালোকৰ, সেই চেপ্টাৰটোত চেপ্টাৰ নম্বৰ 9 মষ্ট প্ৰবাবলি, তাতে বহুত দীঘল কেইটামান ডেৰাইভেশ্যনছ আছে।
ভয় খাব নালাগে, একদম ইজি। তোমালোকে দীঘল দীঘল ডিৰাইভেশ্যন ক্লাছ 11তো কৰিছা, আৰু ক্লাছ 10ত যেতিয়া তোমালোকে পোহৰ পঢ়িছিলা যে ফৰ্মুলা পাইছিলা, মনত আছেনে? 1/v + 1/u = 1/f। মেট্ৰিক পৰীক্ষাত প্ৰশ্ন এটা যে আহে তাৰ পৰা অংক এটা হয়নে? ইজি আছিলে ন? একজেক্টলি ইজি হয়, এইখিনিও ইজি হয়। লেন্স মেকাৰ্ছ ফৰ্মুলা বুলি আছে, ৰিফ্ৰেকশ্যন এট স্ফেৰিকেল ছাৰ্ফেচেছ বুলি ফৰ্মুলা, মানে এইবিলাক ফৰ্মুলাৰ নাম মনত ৰাখিব নালাগে, জাষ্ট কৈ আছোঁ। এনেকুৱা ধৰণৰ দীঘল দীঘল ফৰ্মুলা আছে। মই ক'ম বাৰু কেনেকৈ এইবিলাক আমি ফৰ্মুলাবিলাক কেনেকৈ ডিৰাইভেশ্যনছবিলাক কেনেকৈ মনত ৰাখিম। তোমালোকৰ প্ৰব্লেমটো সেইটোৱে ন, ডিৰাইভেশ্যনছবিলাক কেনেকৈ মনত ৰাখিম। আটাইতকৈ ইম্পৰ্টেণ্ট কথা, যেতিয়া ৰে অপটিক্স বা ৱেভ অপটিক্স পঢ়িবা, তাতে আটাইতকৈ ইম্পৰ্টেণ্ট কথা শুনিবা। যেতিয়া ক্লাছ 10ৰ কথাও ক'ম, তেতিয়া তোমালোকে যে লাইট পোহৰ নামৰ চেপ্টাৰটো পঢ়িছিলা, তাত আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি আছিলে মনত আছেনে? মই মনত পেলাই দিছোঁ। তোমালোকে যেতিয়া দাপোন আৰু লেন্সৰ ৰশ্মি চিত্ৰবোৰ আঁকিছিলা, মনত আছে? অঁ ছাৰ, আমি ডায়েগ্ৰামবিলাক আঁকিছিলোঁ হয়। ডায়েগ্ৰামবিলাকত তেতিয়াও তোমালোকক ছাৰে ক্লাছ 10ত কৈছিলে যে এনেকৈ এৰ' চিন দিবি, মানে পোহৰটো কোনফালে গৈছে এনেকৈ কাৰ চিনেৰে দেখুৱাই দিব কৈছিলে হয় নহয়? একজেক্টলি ইয়াতো সেইটোৱে বহুত ইম্পৰ্টেণ্ট, যে প্ৰপাৰ ডায়েগ্ৰামছ লাগিব, এৰ' লাগিব, কাৰ চিন লাগিব, বুজি পাইছে নহয়? একদম ইয়াতে যদি তোমালোকে ৰে অপটিক্সত যদি তোমালোকে বা ৱেভ অপটিক্সত যদি ডায়েগ্ৰামকেইটা জানা, একদম পূৰা এৰ'ৱে সৈতে হা, এৰ' কোনফালে কেনেকৈ যায়, একদম তোমালোকৰ তাতে 5 নম্বৰ ডিৰাইভেশ্যনছ থাকিলে তাতে 2 নম্বৰ তেনেকৈ পাই যাবা, মানে বুজি পাইছা নহয়? এৰ'কেইটা থাকিলে ডিৰাইভেশ্যনছটো নিজে নিজে হাতে আহি যাব। বিশ্বাস নকৰিব পাৰা, বাট ইট ইজ দ্য একচুৱেল ট্ৰুথ। ঠিক আছে, তাৰপিছত এই পাৰ্টটো মই কৈ দিম কেনেকৈ। এই পাৰ্টটো যে য়েল্ল' কালাৰ দি থোৱা আছে, ইয়াত মই লিখি থৈছোঁ যে কেনেকৈ আমি ডিৰাইভেশ্যনছবিলাক কৰিব লাগে, এই দীঘল দীঘল ডিৰাইভেশ্যনছবিলাক কেনেকৈ কৰিব লাগে। এই য়েল্ল' কালাৰ লিখি থোৱা আছে, অকণমান দেৰিকৈ 2 মিনিট দেৰিকৈ মই তোমালোকক বুজাই আছোঁ। তো ৰে অপটিক্সৰ কথা বুজি পালা নে? ৰে অপটিক্সত কি আছে? তোমাৰ প্ৰথম কথা, ৰে অপটিক্সত বহুত এসোপামান তোমাৰ ডিৰাইভেশ্যনছ আছে, দীঘল দীঘল ডিৰাইভেশ্যনছ আৰু ইজি ডিৰাইভেশ্যনছ। এইবিলাক কেনেকৈ কৰিব লাগিব এগেইন মই পিছত ক'ম, কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা, যেতিয়া তোমালোকে এটা ডিৰাইভেশ্যনছ কৰিবা, তেতিয়া ৰে অপটিক্সেহে হওক বা ৱেভ অপটিক্স, দুটা চেপ্টাৰ আছে নহয়, এটা ৰে অপটিক্স, এটা ৱেভ অপটিক্স। তো এই দুটা চেপ্টাৰতে তোমালোকে কি কৰিব লাগিব? প্ৰপাৰ ৰে ডায়েগ্ৰাম আঁকিব লাগিব, ৰশ্মি চিত্ৰ আঁকিব লাগিব, এৰ' চিন দেখাব লাগিব, তেতিয়া ধুনীয়াকৈ প্ৰমাণটো হাতে হাতে আহি যাব। এই একদম চিম্পল, যেতিয়া তোমালোকে 9-10ত ত্ৰিভুজ বুলি চেপ্টাৰ এটা আছে পঢ়া মেথমেটিক্সত, মনত পৰিছেনে? ইয়েছ ছাৰ, মেথমেটিক্সত পঢ়িছোঁ। সৰ্বসম ত্ৰিভুজ, সদৃশ ত্ৰিভুজ, মনত পৰিছেনে? চিমিলাৰ ট্ৰাইংগল, কনক্ৰুৱেণ্ট ট্ৰাইংগল, মনত পেলোৱা। যেতিয়া আমি ত্ৰিভুজকেইটা আঁকি লওঁ ছাইডে, তেতিয়াহে আমাৰ প্ৰুফ কৰিবলৈ সুবিধা হয় ন? ত্ৰিভুজকেইটা ছাইডত আঁকি ল'লেহে প্ৰুফ কৰিবলৈ সুবিধা হয়নে? ঠিক ইয়াতো তেনেধৰণে তুমি ডায়েগ্ৰামকেইটা আঁকিবা, তেতিয়াহে তোমাৰ প্ৰুফ কৰিবলৈ সুবিধা হয়। ছেকেণ্ড আহিলে ৱেভ অপটিক্স। এগেইন মই ৰে অপটিক্সত যিকেইটা ডিৰাইভেশ্যনছ, ৱেভ অপটিক্সতো সেয়া ডিৰাইভেশ্যন। শুনিবা, ৱেভ অপটিক্সত মাত্ৰ দুটা ইম্পৰ্টেণ্ট, মানে আগতে ঢেৰ আছিলে ৱেভ অপটিক্সটো, এতিয়া কাটি দিলে। ঠিক আছে, এতিয়া কাটি দিলে, মাত্ৰ দুটা ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনছ আছে, মাত্ৰ দুটা। সেইকেইটাই পঢ়িব লাগে পৰীক্ষাত। সেইকেইটা উল্টা পাল্টাকৈ এবছৰ যদি এটা আহে, এবছৰ ইটো আহে, তেনেকৈ আহি থাকে। কোনকেইটা আহে গম পাইছেনে? লজ অফ ৰিফ্ৰেকশ্যন আৰু লজ অফ ৰিফ্লেকশ্যন, মানে পোহৰৰ এই যে প্ৰতিফলনৰ সূত্ৰ মনত আছে নাই? আপতন কোণ প্ৰতিফলন কোণৰ সমান, ক্লাছ 10ত যে পাইছিলা হয় নে নহয়? আপতন কোণ প্ৰতিফলন কোণৰ সমান, মনত পৰিছেনে? তাৰপিছত সেই যে ফৰ্মুলাকেইটা, সেই ফৰ্মুলাকেইটা প্ৰুফ কৰিবলৈ আহে খালি দেই, তেনেকৈ। আৰু এটা প্ৰতিসৰণৰ কাৰণেও আছিলে নহয় নে নহয়? প্ৰতিসৰণৰ কাৰণেও আছিলে হয় নে? sin I বাই sin R = প্ৰতিসৰণাংক বুলি এটা শব্দ আছিলে, মনত আছেনে? পৰিছেনে অলপ চলপ? আৰে ক্লাছত পঢ়িম, এনেই কথাটো কৈছোঁ। সেইকেইটা প্ৰুফ, সেই দুটা ফৰ্মুলা, এটা প্ৰতিফলন আৰু এটা প্ৰতিসৰণৰ কাৰণে, সেইকেইটা প্ৰুফ কৰিবলৈ আহে সেইকেইটা। ইয়াতে খালি আৰু কিছুমান বস্তু পাবা, এটা শব্দ পাবা, মই কৈ দিছোঁ ইয়াতে চোৱা। ইয়াতে তোমাৰ আহিব যে ৱেভ ফ্ৰণ্ট বুলি এটা শব্দ পাবা। মই গম পাওঁ তোমালোকে এতিয়া মাথা ওপৰেদি গৈছে, গম পাইছোঁ, ৱেভ ফ্ৰণ্ট বুলি পাবা। এই বস্তুটো বুজিবৰ কাৰণে ভিজুৱেলাইজেশ্যন লাগিব, মানে এনেকৈ ভাবিব লাগিব। মই যদি কওঁ তোমালোকে হেৰি এটা আঁকা, ৰবাব টেঙা এটা আঁকা, তোমালোকে কি বুলি ক'বা? মই ফুটবল এটা আঁকা, তোমালোকে এনেকৈ গোলকৈ আঁকি থৈ দিবা, এনেকৈ গোলকৈ আঁকি থৈ দিবা হয় নাই? তোমালোকক যদি কওঁ ৰবাব টেঙা এটা আঁকা বুলি, তোমালোকে এনেকৈ গোলকৈ আঁকি থৈ দিবা। কিন্তু গোলকৈ অঁকাটো বৃত্তহে, গোলকৈ অঁকাটো বৃত্তহে, ৰবাব টেঙাটো স্ফিয়াৰহে হয় নাই? ৰবাব টেঙাটো গোলকহে। ৰবাব টেঙাটো এনেকুৱা ন, গোলকহে, পৃথিৱীখনৰ নিচিনা। তুমি যেনেকৈ কিতাপত আঁকিলে গোলকৈ আঁকিবা, সেইটোতো বৃত্ত বুলিহে কয়। কথাটো বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ? তুমি আঁকোতে আঁকিছা তুমি কি বৃত্ত, কিন্তু বুজাইছা তুমি গোলক, হয়নে নহয়? তুমি বৃত্ত আঁকিছা, কিন্তু তুমি বুজাবলৈ চেষ্টা কৰিছা গোলক। তেনেধৰণে ইয়াতো মানে কিছুমান বস্তু ওলাব, বুজি পাইছানে? তোমালোকে আঁকোতে কিতাপ ইয়াত বেলেগকৈ থাকিব, তোমালোকে কিন্তু 3Dত ভিজুৱেলাইজ কৰিব লাগিব। এনেকৈ
3D কৰিব লাগিব বুজি পাইছা নহয় 3D খেলটো 3D 3 ডাইমেনশ্যনত বুজি পাইছা নহয় কেনেকৈ মানে আঁকিছা বৃত্ত ভাবিব লাগিব গোলক হ'ব ঠিক আছে ছাৰ বুজি পাইছোঁ ওকে এতিয়া মোষ্ট ইম্পৰ্টেণ্ট যে কেনেকৈ আমি এটা ডিৰাইভেশ্যন প্ৰেক্টিছ কৰিম চ' ফাৰ্ষ্ট পাৰ্টত তোমালোকে চাগে জাকিৰ ছাৰে বুজাইছে ফাৰ্ষ্ট পাৰ্টত যেতিয়া ডিৰাইভেশ্যনছ কৰিছে জাকিৰ ছাৰে বুজাইছে যে প্ৰত্যেকটো ডিৰাইভেশ্যনছ কৰিবলৈ আমি যেতিয়া ডিৰাইভেশ্যনটো কৰিবা বহীখনৰ কাষত ষ্টেপকেইটা লিখি থবা মই এটা এটাকৈ বুজাইছোঁ ধৰি লোৱা মোৰ ওচৰত এটা ডিৰাইভেশ্যনছ আছে এইটো এটা ফৰ্মুলা এটা এইটো আমি ডিৰাইভ কৰিব লাগে এই ফৰ্মুলাটো ঠিক আছে এই ফৰ্মুলাটো এনেকৈ ফৰ্মুলা এটা পাবা ইমান টান নহয় এই ফৰ্মুলাটো ডিৰাইভ কৰিব লাগে প্ৰমাণ কৰিব লাগে ষ্টাৰ্ট হয় আৰু কিবা কিবি বহুত ষ্টাৰ্ট হয় তো তোমালোকে ষ্টেপকেইটা লিখিব লাগিব মানে ছাৰ ষ্টেপ মানে কি শুনা মানে একদম প্ৰথমতে লিখিব লাগিব যে ক'ৰ পৰা ষ্টাৰ্ট হৈছে চোৱা এইডোখৰ পৰা ডিৰাইভেশ্যনটো ষ্টাৰ্ট হৈছে এইডোখৰ পৰা আৰু মাজতে কিবা এটা ষ্টেপ থাকিব মাজৰ এটা ষ্টেপ বুজি পাইছানে সেইটো এনেকৈ ষ্টেপ মানে এনেকৈ লিখিব আৰু একদম লাষ্টত আৰু মানে বেলেগ ডিৰাইভেশ্যনৰ বেলেগ আৰু দীঘল হ'লে 2-3টা ষ্টেপ থাকিব চুটি হ'লে 2টা ষ্টেপ থাকিব কি কৰিব লাগে আকৌ কৈছোঁ একদম প্ৰথম ষ্টেপটো এনেকৈ লিখিব লাগে তোমালোকৰ বহীখনত এনেকৈ আঁচডাল পাৰিবা এনেকৈ মই এইটো দেখাই দিছোঁ চোৱা বহীখনত এনেকৈ ছাইডত বহীখনৰ কাষত এনেকৈ এডাল আঁচ পাৰিবা চোৱা ষ্টেপ 1 মই লিখিছোঁ কি tan alpha tan beta tan gamma আমি ধৰিব কৈছোঁ আৰু চোৱা ষ্টেপ 1ত আমি tan alpha tan beta tan gamma হয় এনেকৈ ষ্টেপ লিখি থওঁ আকৌ ষ্টেপ 2 আছে ষ্টেপ 2 মানে কি ওলায় আৰু মানে ডিৰাইভেশ্যনৰ ওপৰত ডিপেণ্ড কৰে হয় নাই তাত আমি এংগুল অফ এইবোৰ IR কিবা কিবি লৈছোঁ হ'ব এইবোৰ এতিয়া বুজিছোঁ অভিয়াছলি নোপোৱা ষ্টেপ 3 এই ফৰ্মুলাটো ইউজ কৰিছোঁ ষ্টেপ 3 হয় ষ্টেপ 3 এইটো ফৰ্মুলা ইউজ কৰিছোঁ মানে গম পাইছা নাই মই গোটেই ডিৰাইভেশ্যনটো মুখস্থ কৰা নাই ডিৰাইভেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট পাৰ্ট মনত ৰাখি থৈছোঁ বহুতে ভুল কৰে ডিৰাইভেশ্যনটো মুখস্থ কৰি যায় পৰীক্ষাত তাৰপিছত 2টা লাইন লিখে নহয় পাহৰি থাকে 2টা লাইন মনত থাকে তাৰ পিছৰ লাইনটো পাহৰি থাকে হয়নে নহয় সঁচা কথা কৈছোঁ নহ'লে এনেকুৱা হয় যে ডিৰাইভেশ্যনটো কৰিব লৈছা এটা লাইন পাহৰি থাকিলা আৰু তাৰ কাৰণে গোটেই ডিৰাইভেশ্যনটো ৰৈ আছে এটা কমপ্লিট হোৱা নাই নহয় এই ডিৰাইভেশ্যনটো হ'লেহে পিছৰ লাইনটো কৰিব পাৰিবা হয়নে সেইকাৰণে কেলৈ হয় তোমালোকে গোটেই ডিৰাইভেশ্যনটো মুখস্থ কৰা নালাগে এইটো ডিৰাইভেশ্যন তোমাৰ 2 পেজৰ 1.5 পেজৰ একচুৱেলি 1.5 পেজ 1 পেজ এণ্ড হাফ তো 1 পেজ মানে এখিলা আৰু তাৰ বেক চাইডে আধা ঠিক আছে তো তেনেকুৱা প্ৰথমতে এনেকৈ ষ্টাৰ্ট হয় লাষ্টত এইটো ওলায়গৈ তো প্ৰথমতে ষ্টেপ A2 মই বহীখনৰ কাষত এনেকৈ আঁচ মাৰি পিনি ষ্টেপ 1 বুলি লিখি ল'লোঁ এই ষ্টেপ 1ত মই এইটো কৰিম মই পৰীক্ষাত এইকেইটাহে মনত ৰাখিম চোৱা যেতিয়া তুমি এইটো কৰিবা মানে অভিয়াছলি এইটো প্ৰেক্টিছ কৰিব লাগিব বাৰে 4-5 বাৰমান প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰাৰ পিছত যেতিয়া তুমি এইটো কৰিবা তাৰ পিছৰ সেইকেইটা তোমাৰ হাতত নিজে এনেকৈ আহি যাব নিজে অট'মেটিকেলি আৰু মনত আহিব ন তুমি ষ্টেপকেইটা মনত আছে মই যদি কওঁ বোলে 4 + 5 তাৰপিছত কি হ'ব তোমাৰ হাতত নিজে কলম নিজে নাহিব হাতখন 4 + 5 তাৰপিছত কি হ'ব তুমি লিখিব নোৱাৰিবা তুমি ক'বা ছাৰ 9 হয় নে নহয় 9 কেনেকৈ গম পালা হাতখন নিজে আহিছে ন মাথাত কেনেকৈ গম পালা তুমি বাৰে 9টো প্ৰেক্টিছ কৰিছা তেনেকুৱা ধৰণৰ বস্তু এনেকৈ মানে এটা ডিৰাইভেশ্যনৰ ষ্টেপ থাকে ষ্টেপবিলাক এনেকৈ ছাইডত লিখি ল'ব লাগে এতিয়া প্ৰথমবাৰ যেতিয়া তোমালোকে ডিৰাইভেশ্যন কৰিবা তোমালোকে নাজানিবা কোনবোৰ ষ্টেপ অভিয়াছলি নাজানোতো তোমালোকৰ কাৰণে স্বাভাৱিক নাজানিবা হয়নে নহয় আগতে আমি যেতিয়া প্ৰমাণ কৰিছিলোঁ বা জাকিৰ ছাৰে বা মই আমি যেতিয়া পঢ়িছিলোঁ আমি নিজে উলিয়াই লৈছিলোঁ আমি নিজে ষ্টেপকেইটা উলিয়াই লৈছোঁ কেলৈ উলিয়াই লৈছিলোঁ কাৰণ আমি নিজে পঢ়িম ন পৰীক্ষা আমি নিজে দিম হয় নাই নিজে আমি ৰিভিজন মাৰিম সেইকাৰণে আমি নিজে ষ্টেপ বনাই লৈছিলোঁ তেতিয়া মানে ষ্টেপকেইটা বনাওঁতে আৰু এবাৰ ৰিভিজন মাৰি দিয়া হয় আৰু কিন্তু তোমালোকক চিন্তা কৰিব নালাগে আমি ষ্টেপ বনাই দিম এইকেইটা মই ষ্টেপ বনায়ো দিছোঁ লাষ্ট ইয়েৰত হ'ল সেইটো এনেকৈ হ'ল তোমাৰ ষ্টেপ তাৰপিছত এতিয়া ৰিভিজন কেনেকৈ কৰিবা ছাৰ হ'ব ষ্টেপ বনালোঁ ছাৰ এইবিলাক কৰিলোঁ তাৰপিছত পাহৰি থাকোঁ ৰিভিজন কেনেকৈ কৰিম ছাৰ ডিৰাইভেশ্যন কেনেকৈ ৰিভিজন কৰে চোৱা একদম প্ৰথমতে যেতিয়া লিখিবা ডিৰাইভেশ্যন এটা তেতিয়া তোমালোকে বহীত তোমাৰ যিখন মেইন বহীত টিউশ্যনৰ পৰা চাই বা য'ৰ পৰা কিতাপৰ পৰা চাই মেইন বহীত লিখি থোৱা আছে ন সেইখনতো আছেই মুখাগৰ মেলিবা এক্সট্ৰা বহী এখন ল'লা চাই লিখিলা এবাৰ ভালকৈ পঢ়িলা এবাৰ দুবাৰ ধুনীয়াকৈ পঢ়িলা এইটো আছে তাৰপিছত এবাৰ চাই লিখিলা বাছ ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম লিখিলা আকৌ এবাৰ পঢ়িলা আকৌ 2-3বাৰ পঢ়িলা ভালকৈ এবাৰ মেইন বহীখন বন্ধ কৰিলা এবাৰ নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা নোচোৱাকৈ যদি ক'ৰবাত লাগি ধৰা ভাবিবা বহুত যদি লাগি ধৰা বহীখন আকৌ এবাৰ লুটিয়াই চাবা হ'ব বহীখন আকৌ এবাৰ লুটিয়াই চাবা ছেকেণ্ড ফাৰ্ষ্টটো মনত আছে নহয় চাই ছেকেণ্ডটো নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা যদি লাগি ধৰা লুটিয়াই চাবা থাৰ্ড নম্বৰ বাৰ
একেবাৰে নোচোৱাকৈ লিখিবা ভুল হ'লেও হ'ব শুদ্ধ হ'লেও হ'ব একেবাৰে নোচোৱাকৈ লিখিবা তিনিটা নিয়ম আছে সেইটো কপিং পিকিং ব্লাইণ্ড PCB ৰুল বুলি কয় এইটো কি CPB ৰুল বুলি কয় হ'ব প্ৰথমতে কপি কৰা চাই তাৰপিছত পিকিং নোৱাৰিলে চাবা ব্লাইণ্ড একদম বেলেগ বহি নোচোৱাকৈ তিনিটা আৰু একেবাৰতে কৰিব লাগিব কিন্তু 1 ঘণ্টাৰ ভিতৰতে বস্তুটো আৰু দেন আহিলে বস্তুটো দেন তোমাৰ কি আহিলে ৰবা এইকেইটা হ'ল নহয় এনে কৰিবা এতিয়া ডিৰাইভেশ্যনৰ আৰু এটা কথা আছে ডিৰাইভেশ্যনৰ কথা আছে যেতিয়া তুমি এটা চেপ্টাৰ পঢ়িলা এইটো ক্লাছ 10ৰ ক্ষেত্ৰতো হয় যেতিয়া তুমি এটা চেপ্টাৰ পঢ়িলা বা এটা ডিৰাইভেশ্যন কৰিলা ধৰিলা ছুটি চেপ্টাৰ হ'লে এদিনতে খতম কৰি পেলাবা যদি দীঘল চেপ্টাৰ হয় বোলে ৰিঅপটিক্সৰ নিচিনা দীঘল চেপ্টাৰ হয় দুদিনত চেষ্টা কৰিলে ৰিভিজন মাৰি চেষ্টা কৰিবলৈ চাবা দুদিনত ৰিভিজন কৰি চেষ্টা মানে কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা দুদিনত ৰিভিজনটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিলা দুদিনত তাৰপিছত 4 দিনমানৰ পিছত আকৌ চেপ্টাৰটো পঢ়িবা তোমালোকে ভাবা টাইম নাই বুলি একচুৱেলি ধেৰ টাইম আছে 4 দিনৰ পিছত আকৌ তুমি চেপ্টাৰটো ৰিভিজন কৰিলা 4 দিন তাৰপিছত 7 নম্বৰ দিনাখনি মানে 4 দিনৰ পৰা আৰু 7 দিনৰ পিছত 4 5 6 7 8 9 10 11 নম্বৰ দিনাখনি হয়নে সেইদিনাখনি আকৌ এবাৰ পঢ়িলা টোটেল 11 দিনাখনি বুজি পাইছা না আকৌ এবাৰ প্ৰেক্টিছ কৰিলা হৈ গ'ল সেই চেপ্টাৰ একেটা চেপ্টাৰৰ কথা কৈছো ডিৰাইভেশ্যনৰ কথা কোৱা নাই তাৰপিছত 10 দিনৰ পিছত তাৰ পৰা 10 দিনৰ পিছত আকৌ এবাৰ চেপ্টাৰ বুজি পালা না খেলটো প্ৰথমতে কৰিলা আজি ধৰিলা 1 তাৰিখ ঠিক আছে 1 তাৰিখে কৰিলা প্ৰেক্টিছ এটা 1 তাৰিখে তুমি প্ৰথমবাৰ পঢ়িলা 4 তাৰিখে আকৌ এবাৰ পঢ়া ঠিক আছে 4 তাৰিখে তাৰপিছত 11 তাৰিখে আকৌ এবাৰ পঢ়া তাৰপিছত 21 তাৰিখে আৰু এবাৰ পঢ়া একেটা চেপ্টাৰ দেই খেলটো বুজি পালা ন সেইটো ৰিভিজনৰ চিষ্টেম কি বুলি ক'লো ৰিভিজনৰ চিষ্টেমটো তুমি প্ৰথম তাৰিখে 1 তাৰিখে পঢ়া বহিখনত যদি আছে লিখি লোৱা বহিখন আছে যদি লিখি লোৱা মই লিখা নাই বহি আছে যদি লিখি লোৱা 1 তাৰিখে এবাৰ 4 তাৰিখে এবাৰ মানে কথাটো বুজি পাইছা নহয় 11 তাৰিখে এবাৰ 21 তাৰিখে এবাৰ সেইটো বস্তু তাৰপিছত নিউমেৰিকেল কেনেকৈ সলভ কৰিম ছাৰ নিউমেৰিকেল সলভ কৰা আটাইতকৈ ভাল সোৰ্সেস মানে কোৰ পৰা সলভ কৰি কেনেকৈ পাছত কম কোৰ পৰা হেৰি কৰিম আটাইতকৈ বেষ্ট তোমাৰ সোৰ্সেস হ'ল তোমাৰ NCERT বুক NCERT পিছফালে থকা যিখিনি এক্সাৰসাইজ সেইখিনি কৰিবা গোটেইখিনি নালাগে তাৰে কিছুমান তাৰ লেভেলটো এনেকৈ ইজি মিডিয়াম হাৰ্ড আৰু আল্ট্ৰা হাৰ্ড তেনেকৈ দি থোৱা আছে NCERT কিতাপখনত তাৰ কিছুমান কিতাপ JEE প্ৰশ্ন JEE আহে নিটতো আহে বুজি পাইছানে তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে তো তোমালোকে ইজি মিডিয়ামৰ অকণমান টান আৰু হাৰ্ডৰ একদম অলপ বা ইজি বা মিডিয়াম এইখিনি কেটেগৰী একদম লাষ্টত যে চেপ্টাৰ লাষ্টত আছে সেইখিনি প্ৰশ্ন কৰিবা ঠিক আছে ইজি আৰু মিডিয়াম সেইখিনি প্ৰশ্ন কৰিবা ঠিক আছে সেইখিনি কৰিবা তাৰপিছত কিতাপৰ মাজে মাজে যে প্ৰশ্নবিলাক থাকে যে কিতাপৰ মাজে মাজে যে প্ৰশ্নবোৰ যে থাকে যে হয় নিউমেৰিকেলে থাকে বা কনচেপচুৱেল প্ৰশ্নও থাকে কিতাপৰ মাজে মাজে সেইবিলাক কৰিবা একদম নেৰিবা এখন বহীত লিখিয়ে পেলাবা সেইটো নিউমেৰিকেলৰ তোমাৰ অংক কৰা নিউমেৰিকেল কৰাৰ প্ৰথম সোৰ্স সেইটো সেকেন্ড সোৰ্স হৈছে তোমালোকৰ মডেল পেপাৰ এই প্ৰিভিয়াছ ইয়াৰ্ছ নহয় হা এই শব্দটো প্ৰিভিয়াছ ইয়াৰ্ছ হ'ব নালাগিছিল হা মডেল পেপাৰ প্ৰিভিয়াছ ইয়াৰ্ছ মানে লাষ্ট ইয়াৰ যে মডেল পেপাৰ যে উলিয়াইছিলে যে চৰকাৰে যে লাষ্ট ইয়াৰ যে মডেল পেপাৰ ওলাইছে তাৰো সব নহয় মিডিয়াম আৰু ইজি এই লেভেলৰ প্ৰশ্নবিলাক কৰিবা MCQ হওক বা দীঘল প্ৰশ্ন নিউমেৰিকেল হওক ইজি আৰু মিডিয়াম এই দুটা লেভেলৰ প্ৰশ্ন কৰিবা ইজি আৰু মিডিয়াম হাৰ্ড নালাগে ঠিক আছে হাৰ্ডটো আমি কৰাম সেইকাৰণে ক'লো মানে নিজে কৰাকেইটা কথা কৈছোঁ তোমালোকে নিজে ক'ৰ পৰা কৰিবা সেইটো কৈছোঁ হাৰ্ডটোতো আমি কৰাম তো আৰু বেচিকেলি যদি আমাৰ লগত পঢ়া প্ৰমোচনো কৰি দিছোঁ আমিতো কৰামেই যিখিনি লাগে সেইখিনি কৰামেই ফৰ চিয়'ৰ আমিতো কৰামেই ঠিক আছে তো প্ৰথম কথা কি তোমাৰ প্ৰাইমেৰী সোৰ্স তোমাৰ NCERT বুক একদম লাষ্টৰ ফালে যিখিনি আছে ইজি মিডিয়াম আৰু কিতাপৰ মাজৰখিনি সেকেন্ড হ'ল যিখিনি লাষ্ট ইয়াৰ যে মডেল পেপাৰ 11খনমান ওলাইছিলে যে তাৰে কৰিবা প্ৰশ্ন আৰু মডেল পেপাৰ নেটত পাই যাবা তাৰ সলিউশন নিজে কৰিবলৈ চেষ্টা কৰিবা এবাৰ নোৱাৰিলে ইন্টাৰনেটৰ ব্যৱহাৰ কৰিবা আৰু তাৰ পিছতো যদি নাজানা আমি মডেল পেপাৰৰ প্ৰশ্ন অলৰেডি বনাই থৈছোঁ আমাৰ কোৰ্সটো যদি লোৱা আৰোহণ কোৰ্সটো লোৱা তাতে আৰোহণৰ ফিজিক্স কোৰ্সটো যদি লোৱা তাতে মডেল পেপাৰৰ সলিউশনৰ ভিডিও আছে চেপ্টাৰ ওয়াইজ আছে ঠিক আছে তাৰ পৰাও কৰিব পাৰিবা এইটো হ'ল এতিয়া শুনা এটা নিউমেৰিকেল কেনেকৈ প্ৰেক্টিছ কৰিব এইটো হৈ গ'ল মানে কেনেকৈ কৰিবা শুনা তুমি ধৰিলা এটা ফৰ্মুলা পালা ফৰ্মুলা এইটো তোমাৰ ওচৰত ফৰ্মুলা আছে এইটো ফৰ্মুলা আমি প্ৰুফ কৰিছোঁ ঠিক আছে এই ফৰ্মুলাটো যেতিয়া প্ৰুফ কৰিবা এই ফৰ্মুলাটোৰ লগত জড়িত থকা প্ৰত্যেক ধৰণৰ অংক প্ৰত্যেক ধৰণৰ নিউমেৰিকেল বি MCQ হওক মানে এই ফৰ্মুলা একদম
আমি কি কৰোঁ কোৱাচোন প্ৰথমতে গোটেই চেপ্টাৰটো লিখোঁ 11ৰ কথা কৈছোঁ একদম লাষ্টলৈ কি কৰোঁ প্ৰশ্নবিলাক লিখিবলৈ থওঁ একদম লাষ্টত প্ৰশ্ন উত্তৰ কৰোঁ নহয় যেতিয়া এই টপিকটো কৰিবা এই ফৰ্মুলাটো তুমি ডিৰাইভ কৰিবা ইয়াৰ পিছতে নিজে উলিয়াব লাগিব কথাটো হ'ল নিজে উলিয়াব লাগিব আমি টিউশ্যনতো কৰাই দিম যিসকলে সেলফ প্ৰিপাৰেচন কৰিছা সেইটো তেওঁলোকৰ কথা কৈছোঁ নিজে উলিয়াব আৰু আমি টিউশ্যনতো ধৰিলা গোটেই 100% নকৰা তোমালোকে নিজেও এইটো খটাব লাগিব ন তেতিয়াহে তোমালোকে গম পাবা যে হয়নে নহয় তো এই ডিৰাইভেশ্যনটোৰ লগত জড়িত MCQ ক'ৰ পৰা চাবা মডেল পেপাৰৰ পৰা নিউমেৰিকেল মডেল পেপাৰৰ পৰা NCERTৰ পৰা এটলিষ্ট 7টা 8টা প্ৰশ্ন MCQ হওক বা তোমাৰ নৰ্মেল নিউমেৰিকেল হওক 7টা 8টা প্ৰশ্ন এই ফৰ্মুলাটোৰ লগত জড়িত এই ফৰ্মুলাটোৰ পিছৰ পেজ গিখিলাত থাকিব লাগিব কিন্তু এই ফৰ্মুলাটোৰ পিছৰ পেজ গিখিলাত থাকিব লাগিব বুজি পাইছা নহয় কথাটো হেতু মানে এনেকৈ প্ৰত্যেকটো ফৰ্মুলাৰ লগত জড়িত প্ৰশ্ন নিউমেৰিকেল বা MCQ থাকিব লাগিব এটা ক'ৰ পৰা বিচাৰিব সোৰ্সেছ গিটা মই কৈ দিলোঁ ক'ৰ পৰা বিচাৰিবা এইগিখনৰ পৰা সোৰ্সেছ বিচাৰিবা হৈ গ'ল মই ডিৰাইভেশ্যন কেনেকৈ কৰিব লাগে ক'লোঁ হয় নিউমেৰিকেল কেনেকৈ কৰিব ক'লোঁ সেই কথাকেইটা গোটেইকেইটা চেপ্টাৰৰ লগত হয় ৰে অপটিক্স ৱেভ অপটিক্স বুলি নহয় গোটেইকেইটা চেপ্টাৰৰ লগতে খাটে ফাৰ্ষ্ট বুকৰ লগতো খাটে এতিয়া সেয়াই মই কৈ দিছোঁ যে এইটো কৈ দিছোঁ ক'ব নালাগে নৰ্মেলি এইকেইটা কৈ দিছোঁ যে ৰে অপটিক্সৰ নিউমেৰিকেল নৰ্মেলি ক'ৰ পৰা আহে এই প্ৰিজমৰ ফৰ্মুলা 3টা আছে প্ৰিজমৰ ফৰ্মুলা 3টা আছে ৰে অপটিক্সত তাৰ পৰা নিউমেৰিকেল খুব আহে আৰু সেই মাইক্ৰস্কোপ টেলিস্কোপ মাইক্ৰস্কোপ শুনিছা নহয় অনুবীক্ষণ যন্ত্ৰ দূৰবীক্ষণ যন্ত্ৰ সেই তেনেকৈ তাৰে ফৰ্মুলা 6টা আছে ঠিক আছে 6টা ফৰ্মুলা আছে যে মাষ্টাৰ গোটেই 6টা ফৰ্মুলা মুখস্থ থাকিবই লাগিব উপায় নাই মুখস্থ থাকিব লাগিব আৰু তাৰ নিউমেৰিকেল আহে প্ৰত্যেক বছৰে তাৰ নহ'লে নিউমেৰিকেল আহিব নহ'লে ফৰ্মুলা কিতাপ প্ৰমাণ কৰিবলৈ আহিব মানে ডিৰাইভেশ্যন নিউমেৰিকেল নহ'লে ফৰ্মুলা ডিৰাইভেশ্যন কৰিব লাগিব 6টা ফৰ্মুলা আছে 6টা ফৰ্মুলা তাৰপিছত এই প্ৰতিহৰণাংক বুলি শব্দটো পাইছিল নহয় ক্লাছ 10ত তাৰ পৰাও এটা দুটা অংক অহা দেখা যায় ঠিক আছে ৱেভ অপটিক্সত ক'ৰ পৰা তোমাৰ বেছিকৈ নিউমেৰিকেল অহা দেখা যায় এতিয়া চোৱা তোমালোকে যিহেতু 12 পাইছাগে তোমালোকে শব্দবোৰৰ লগত পৰিচিত নহয় গতিকে অবভিয়াছলি তোমালোকৰ কাৰণে এই শব্দবিলাক তোমালোকে বুজি নাপাবা এটা মই ফ্ৰিঞ্জ উইথ বুলি ক'ম এটাতো মই বুজাই থাকিব নহয় ইয়াত ফ্ৰিঞ্জ উইথ হয় নহয় জাষ্ট এতিয়া জানা এই ফ্ৰিঞ্জ উইথ বুলি এটা টপিক আছে হয় পাথ ডিফাৰেঞ্চ বুলি টপিক আছে মেক্সিমা মিনিমা বুলি এনেকৈ টপিক আছে সেই টপিককেইটাৰ পৰা বেছিকৈ নিউমেৰিকেল অহা দেখা যায় এতিয়া মই কি কৰিম এই যিটো PDF আছে PDFটো মই দি দিম তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা পিছতকৈ পঢ়িবা হয় নহয় আমাৰ লগত থাকিবা তেতিয়া তোমালোকে এদিন এনেকৈ মিলি চাব পাৰিবা এই টপিকৰ পৰা বেছিকৈ অংক অহা যায় হয় ইয়াৰ পৰা বেছিকৈ আমি সব টপিকৰ পৰাতো আমি নিউমেৰিকেল কৰিমেই এইকেইটা টপিকৰ পৰা অলপ বেছিকৈ কৰিম আৰু ক'ৰ পৰা কৰিম NCERTৰ পৰা কৰিম মডেল পেপাৰৰ পৰা কৰিম হ'ব ঠিকে আছে এইখিনিৰ পৰা আহে এইখিনি মানে এতিয়া দৰকাৰ নাই তোমালোকৰ কাৰণে কাৰণ শব্দ বুজি নাই পোৱা ন দেন ডুৱেল নেচাৰ অফ মেটাৰ এইটো হৈছে তোমাৰ নতুন চেপ্টাৰ অকণমান নতুন বৰ বেছি নতুন নহয় এই চেপ্টাৰটোত মাত্ৰ 7টা ফৰ্মুলা আছে এটা ডিৰাইভেশ্যনছ আছে শুনা এই গোটেই ফৰ্মুলাটোত মই ক'লোঁ 7টা ফৰ্মুলা আছে 7টাও নহয় 7টা মানে হ'ল একচুৱেলি এই গোটেই চেপ্টাৰটো শুনিবা 2টা ফৰ্মুলা আছে এটা এইটো আৰু এটা এইটো একো জানিব নালাগে এই 2টা ফৰ্মুলা এই ফৰ্মুলাটোকে বেলেগকৈ লিখি পিনি 6টা বনাব পাৰি এই ফৰ্মুলাটো বেলেগ ভাগে লিখি 6টা বনাই দিব পাৰি যেনেকৈ এনাৰ্জি ঠাইত যদি মই H নিউ লিখি দিওঁ এইটো জানা এনাৰ্জি ইজ ইকুৱেল টু H নিউ তেতিয়া 2 নম্বৰ বেলেগ এটা ফৰ্মুলা হৈ গ'ল বুজি পাইছা নহয় বেছিকেলি 2টা ফৰ্মুলা আছে এই ফৰ্মুলাটোকে খালি বেলেগ বনাই মানে বেলেগ কৈ থাকে নালাগে মই মোৰ লাইনটো আকৌ কৈছোঁ গোটেই চেপ্টাৰটোত 2টা ফৰ্মুলা আছে 2টা ফৰ্মুলা যদি জানা বেং আৰু বেছি এইটো নিউমেৰিকেল চেপ্টাৰ হয় ইয়াৰ পৰা নিউমেৰিকেল আহে বেছিকৈ ঠিক আছে এই চেপ্টাৰটোৰ পৰা কি আহে মই কৈছোঁ অকল এটা ডিৰাইভেশ্যনছ আছে সেই ডিৰাইভেশ্যনছটো এবাৰ পৰীক্ষাত আহিছে এইটো ভুল নকৰিবা আকৌ ছাৰ লাষ্ট ইয়েৰ পৰীক্ষাত আহিলে বুলি এবাৰ নপঢ়ো নেকি এইটো ডিৰাইভেশ্যন বেয়া হৈ যাব ৰিস্ক নল'বা তোমালোকে ৰিস্ক ল'বলৈ অহা নাই পঢ়িবলৈ আহিছা হয় নে নহয় হয় এইবোৰ কমন যদি বিচাৰিছা বেলেগ চেনেলত দি থাকে কমন তালৈ যাবা তাত আহিব দেই আমাৰ ইয়াত নহয় মই কৈ দিছোঁ বেয়া নাপাবা ঠিক আছে মই ক'লোঁ এই গোটেই ফৰ্মুলাটো চেপ্টাৰটো ফৰ্মুলা বেছ তোমাৰ 2টা ফৰ্মুলা আছে এটা ডিৰাইভেশ্যনছ আছে আৰু গ্ৰাফ আছে খালি গ্ৰাফ এই চেপ্টাৰটোত গ্ৰাফ আছে গ্ৰাফ ওলাব 4খন মানে গ্ৰাফ ওলাব সেই গ্ৰাফকেইখন যদি ভালকৈ পঢ়া বাছ হৈ গ'ল দেন এটমছ এণ্ড নিউক্লিয়াৰ ইয়াৰ পৰা নিউমেৰিকেল আহে নিউমেৰিকেল আহে ইয়াৰ পৰা নিউমেৰিকেল আহিবই কোনো কথাই নাই বুজি পাইছা
এই তোমালোকে যে ক্লাছ 9ত এই ৰাদাৰফৰ্ডৰ মডেল পাইছিলা তৰমুজৰ ভিতৰত যে থাকে যে ইলেক্ট্ৰন প্ৰটন তৰমুজ এটাৰ ভিতৰত পাইছিলা নে সেই মডেলকেইটা ইয়াতো আছে যে ইলেক্ট্ৰন যে চাৰিওফালে যে ঘূৰি ফুৰে যে নিউক্লিয়াছৰ যে পাইছিলা নে মডেল সেইখিনি কথাই ইয়াত আছে সেইখিনি কথাই আছে তাৰ পৰা ঢেৰ নিউমেৰিকেল আহে মানে বুজি পাইছানে এনেকৈ আহিব ধৰি লওক ইলেক্ট্ৰন এটা ঘূৰি ফুৰিছে নিউক্লিয়াছৰ চাৰিওফালে কিমান স্পীডত ঘূৰি ফুৰিছে কোৱা হৈ গ'ল নিউমেৰিকেল তাৰ তেনেকুৱা ধৰণৰ এই চেপ্টাৰটো বেচিকেলি নিউমেৰিকেল কেইটামান ডিৰাইভেশ্যনছ আছে নাই বুলি নকওঁ দেই কেইটামান ডিৰাইভেশ্যনছ আছে ইয়াতে দুটা চেপ্টাৰ আছে বাৰু এটমছ আৰু নিউক্লিয়াই দুটা এটম বুলিও বেলেগ এটা চেপ্টাৰ নিউক্লিয়াৰ বেলেগ চেপ্টাৰ দুইটাৰ পৰাই নিউমেৰিকেল আহে এটমছত কেইটামান ফৰ্মুলা আছে প্ৰুফ কৰিব লাগে তাৰে এটা ফৰ্মুলা বেছি ইম্পৰ্টেণ্ট এতিয়াতো কৈ থাকিলে এদিনে বুজি নোপোৱা কিবা ৰেডিয়াছ লাগে এতিয়া ক'লেতো বুজি নোপোৱা কেইটামান ফৰ্মুলা আছে তাৰে এটাৰ প্ৰুফ পৰীক্ষাত খুব আহি থাকে বাকী কেইটাৰ পৰা অকল নিউমেৰিকেল আহে অকল নিউমেৰিকেল একদম ইজি বুজি পাইছে একদম ইজি হাইড্ৰজেন স্পেক্ট্ৰা বুলি আছে এগেইন একো বুজি পোৱা নাই কালাৰ এসোপা ওলায় বেলেগ বেচিকেলি কালাৰ ওলাই থাকে ৰামধেনু ৰং দেখিছা 7টা তেনেকৈ 7টা ৰং ওলাব 7টা নোলায় 5টা ৰামধেনু ৰং দেখিছা 7টা তেনেকুৱা মানে ৰঙৰ অলপ কনচেপ্ট ওলাব সেই ৰংখিনি কথা পঢ়িব লাগে মজা লাগে শ্বৰ্টকাট আছে একদম মজা লাগে পঢ়ি পিনি নিউক্লিয়াইত সেই বাইণ্ডিং এনাৰ্জি বুলি এটা আছে বাইণ্ডিং এনাৰ্জিৰ পৰা প্ৰত্যেক বছৰ নিউমেৰিকেল আহে প্ৰত্যেক বছৰে কেলৈ নাজানো এইটো মানে তোমাৰ চেবাৰ ফেভৰিট এইচএছৰ ফেভৰিট টপিক ইয়াৰ পৰা যদি নিউমেৰিকেল নাহে এটি ভাতেই খাব নোৱাৰে আহিবই নিউমেৰিকেল বুজি পাইছা খালি এই চেপ্টাৰটোত এটা কথা আমাৰ ইউনিট কনভাৰ্চন আহে ইউনিট মানে বুজি পাইছা নে নাইপোৱা মানে তোমালোকে ক্লাছ 10ত এটা বস্তু পাইছিলা ক্লাছ 10ত এটা চেপ্টাৰ পাইছিলা যেতিয়া ইলেক্ট্ৰিচিটি বিদ্যুৎ নামৰ চেপ্টাৰটো পাইছিলা তাতে একদম লাষ্টৰ ফালে ৱাট পাৱাৰৰ একক ৱাট আছিলে নহয় জানো ৱাট হয় তাক যে ক্লাছ 10ৰ কথা মনত পেলোৱা ৱাটক যে কিলোৱাট আৱাৰ এনেকৈ কিহবালে যে কনভাৰ্ট কৰিছিলে মনত আছেনে ৱাটক কিলোৱাট আৱাৰলৈ এনেকৈ কনভাৰ্ট কৰিছিলে মনত আছে তেনেকৈ ইয়াতো কেইটামান ইউনিট আছে একক আছে সেই একককেইটা কনভাৰ্ট কৰিবলৈ লাগে মানে অংকত দিব ধৰি লোৱা চেণ্টিমিটাৰ বুলি তুমি কৰিব লাগে মিটাৰত বুজি পাইছা নহয় সেই তেনেকুৱা ধৰণৰ অকণমান সেইটো বেলেগ নামৰ একক পাবা ধৰি লোৱা EV বুলি এটা পাবা ইলেক্ট্ৰন ভোল্ট তাক জুললৈ নিব লাগে জুল পাইছা নহয় কাজৰ এককখনে ন তালৈ নিব লাগে তেনেকৈ মানে অকণমান উল্টা পুল্টা লাগে অংককেইটা কৰোঁতে চাব লাগে খালি আৰু এই বস্তুকেইটা এই চেপ্টাৰটোতো লাগে EV ইলেক্ট্ৰন ভোল্ট এই চেপ্টাৰটোতো লাগে এই কনভাৰ্চনকেইটা মই শিকাই দিম এতিয়া তোমালোকৰ এইখিনি একো দৰকাৰ নাই আজি 2 মাহৰ পিছত এইখিনি এই মানে PDFটো প্ৰয়োজন হ'ব সেমিকণ্ডাক্টৰ মই কৈছোঁ একদম পিয়ৰলি তোমাৰ এইটো কনচেপচুৱেল আগতে বহুত দীঘল আছিলে আমি যেতিয়া পঢ়িছিলোঁ ইয়াত অংক আছিলে এই অংক আছিলে এই চেপ্টাৰটোত অংক আছিলে তাৰপিছত তোমাৰ কিবা কিবি ডায়েগ্ৰাম আছিলে সেইবোৰ চব কাটি পেলালে একদম ছুটি কৰি দিলে আৰু তাৰ কাৰণে গোটেই কিতাপখন পঢ়িবলৈ বেষ্ট চ'ৰ্চেছ হৈছে তোমাৰ প্ৰীতম শইকীয়াৰ নোটছ প্ৰমোশ্যন বাট আই থিংক মই নিজে ভাবোঁ মনৰ পৰা যে মোৰ এই নোটছখিনি যথেষ্ট ভাল মানে মই নৰ্মেলি নিজৰ কথা বৰ বেছি নকওঁ এই ধেমালি কৰিবৰ কাৰণে কৈ থাকোঁ কিন্তু যদি মোক পাৰ্চনেল হ'লে এই নোটছখিনি বহুত ভাল মই 3-4খনমান কিতাপ পঢ়ি পিনি নোটছ বনোৱা মানে এইবাৰ বহুত ল'ৰা ছোৱালীক সুধিবাচোন তেওঁলোকে ক'ব প্ৰিভিয়াছ এই নোটছখিনি পঢ়িব পাৰা মই এনেও দি দিম বাৰু ক্লাছ কৰোঁতে এই চেপ্টাৰটোত কি আছে এই চেপ্টাৰটোত একদম নতুন কথা শিকিব পাৰা এই যে ট্ৰেফিক লাইট যে জ্বলে যে এই বন্ধ হয় আকৌ জ্বলে বুজি পাইছা নহয় এই ডিজিটেল ঘড়ীবিলাক যে বুজি পাইছা কেনেকৈ কাম কৰে ট্ৰেফিক লাইটে কেনেকৈ কাম কৰে ছ'লাৰ শুনিছা ছ'লাৰে কেনেকৈ কাম কৰে সেইবিলাক কথা এই চেপ্টাৰত পঢ়িবলৈ পাবা বুজি পাইছা সেইবোৰ কথা আহিব তাতো ইয়াতো এখন দুখন গ্ৰাফ আছে সেই গ্ৰাফৰ প্ৰশ্ন কেতিয়াবা অহা দেখা যায় কিন্তু এটা টপিক আছে ৰেক্টিফায়াৰ বুলি এটা টপিক আছে শুনা ৰেক্টিফায়াৰ মনত ৰাখিব নালাগে তাৰ দুটা টপিক আছে ৰেক্টিফায়াৰ সেইকেইটা হৈছে এইচএছৰ তোমাৰ ফেভৰিট টপিক ইহঁত নহ'লে ইহঁতক যদি পৰীক্ষাত নিদিয়ে সিহঁতি লঘোণেই থাকে মানে এবাৰ যদি এটা আহে ইবাৰ ককাইক ভাইকৰ নিচিনা মানে দুটা ৰেক্টিফায়াৰ টপিক আছে এবাৰ এইটো আহিলে এবাৰ এইটো আহিব এবাৰ এইটো আহিব কোনো কথা নাই বুজি পাইছা এইখিনি পঢ়িব লাগিব তুমি কেনেকৈ অকল কনচেপচুৱেল নোটছ আছে দীঘল নোটছ আছে অলপ পঢ়িব লাগে পঢ়িলে নিজে বিল্ড কৰিব পাৰে মই এটা কথা ভাবিছোঁ তোমালোক যেতিয়া 11ত আছিলে তোমালোকৰ একদম প্ৰথমতে প্ৰশ্ন আছিলে যে ছাৰ আমাৰ ইংলিছটো প্ৰব্লেম হৈছে তোমালোকে সঁচা কথা বুকুত হাত দি কোৱা তোমালোকৰ আজি যেতিয়া তোমালোকে 12 পাবা তোমালোকৰ যিটো ইংলিছ যে কোৱা যায় সেই ভয়টো এটলিষ্ট 15 বা 20% হ'লেও কমি যায় তোমালোকে এইটো ডাঠি ক'ব পাৰা যে ছাৰ আমি এটলিষ্ট
অলপ ভুলকৈ হ'লেও কেইটামান লাইন আমি নিজে লিখিব পাৰোঁ ছাৰ ইমান কনফিডেণ্ট আমাৰ আছে ফিজিক্সত সেইটো কনফিডেণ্ট নালাগে ফিজিক্সত ইমান গ্ৰামাৰ নাচায় বুজি পাইছা যেতিয়া ডেৰিভেশ্যন কৰা বহুতৰ এইটো প্ৰশ্ন থাকে যে ছাৰ আমাৰ ওপৰৰ লেটাছ কনচিডাৰ এইখিনি মুখস্থ কৰি যাওঁ বহুত ল'ৰা ছোৱালী লেটাছ কনচিডাৰ আমুক মুখস্থ কৰি যায় পৰীক্ষাত পাহৰি যায় প্ৰথম লাইনটো গোটেই ডেৰিভেশ্যন নহয় নালাগে সেইকাৰণে কৈছোঁ ডায়েগ্ৰামটো আঁকিবা ডায়েগ্ৰামটো চাই নিজে যি দেখিছা সেইখিনি লিখিবা লাগিলে অকণমান গ্ৰামাৰ ভুলেই হওক জাষ্ট শব্দকেইটা সোমাব লাগে ফিজিক্সৰ শব্দকেইটা সোমাব লাগে বুজি পাইছা বোলে এনেকৈ দেখিলা নহয় অকণমান গ্ৰামাৰ ভুলেই হওক এমৰ সলনি আৰ বুলিয়ে বহাই পাইছা ধৰি লোৱা হয় আই এম এ বয় আই আৰ এ বয় বুলিয়ে খালি তুমি জাষ্ট শব্দটো শুদ্ধ হ'লেও হ'ব যে বয় মই ল'ৰাটো হয় মই গাৰ্ল বুলিতো লিখা নাই বুজি পাইছা সেইটো বুজি পাইছা এইটো এতিয়া কেনেকৈ আমি ৰিভিজন মাৰিম আল্টিমেট ৰিভিজন মইতো ক'লোৱেই কেনেকৈ আমি ডিৰাইভেশ্যনৰ ৰিভিজন কেনেকৈ কৰিম সেইটো মই ক'লোঁ হয়নে নহয় কিমান ডিৰাইভেশ্যনৰ ৰিভিজন কেনেকৈ কৰিম ইয়াত লিখি থোৱা আছে এইবিলাক এইটো বাদ দিয়াখিনি ডিৰাইভেশ্যনৰ ৰিভিজন কেনেকৈ কৰিম আজি 1 তাৰিখে কৰিম 4 তাৰিখে কৰিম 11 তাৰিখে কৰিম 21 তাৰিখে কৰিম সেইটো হৈছে ডিৰাইভেশ্যনৰ ৰিভিজন এইখিনি ইমান চাব নালাগে মই কৈ দিছোঁ শুনা গোটেই ফিজিক্সৰ যিমান ফৰ্মুলা আছে গোটেই ফাৰ্ষ্ট পাৰ্টৰ হওক ছেকেণ্ড পাৰ্টৰ যিমান ফৰ্মুলা আছে প্ৰত্যেকটো চেপ্টাৰ যেতিয়া শেষ হ'ব শুনা শেষ হ'ব প্ৰথমতেই নহয় বোলে আজি মই ভিডিঅ'টো চাইছোঁ বোলে কিতাপখন মেলি পিনি পূৰা ফৰ্মুলাকেইটা লিখি পেলাওঁ ন যেতিয়া এটা চেপ্টাৰ শেষ হ'ব গোটেই চেপ্টাৰকেইটা ফৰ্মুলা এখন A4 সাইজ পেপাৰত লিখি থ'বা অকল গোটেই চেপ্টাৰকেইটা ফৰ্মুলাকেইটা এখন A4 সাইজ ফ্ৰণ্ট বেক লিখি পিনি শেষ কৰিবলৈ চাবা লাগিলে আখৰ সৰু এখিলাতে খতম কৰিবলৈ চাবা মোৰ বহুত ষ্টুডেণ্ট আছে ইমান কষ্ট কৰে নিজে নিজে ফৰ্মুলা বনাই মোক দেখাই ছাৰ মোক হৈছে নে এইবিলাক কৰিবা সেই ডেডিকেশ্যনটো লাগিব তোমালোকক সেই ডেডিকেশ্যনটো হ'লেহে পৰীক্ষা ছাকচেছ হ'বা বহুত কষ্ট কৰিবা কেতিয়াবা কম নম্বৰো নাপাবলৈও আছা মানে গম পাইছা নাই পোৱা কিন্তু তুমি মাজৰ যিখিনি অকল পঢ়ি গ'লেই নহ'ব পৰীক্ষা ছাৰে পঢ়াই দিছে সেইখিনি মুখস্থ কৰি পঢ়ি গৈছোঁ নহয় তোমাৰ নিজৰ ইনোভেশ্যন কিমান আছে তুমি নিজৰ ববীয়াকৈ কি কৰিব পাৰিছা বেলেগতকৈ কি বেলেগ কৰিব পাৰিছা নিজে হয় মই অলপ ষ্টাইলত বনাওঁ বোলে নোটছ কিন্তু মোৰ বোলে অকণমান মনত ৰখা নিয়ম বেলেগ মই বুজি পাইছানে নিজৰ মতে অকণমান নিজৰ ইনোভেশ্যন এটা থাকিব বুজি পালা মই কি কৈছোঁ কথাটো বুজি পাইছানে ফৰ্মুলা ছেট লিখিবা প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে ফৰ্মুলা লিখি থ'বা এখিলা কাগজত জাষ্ট এখিলা কাগজত সেইটোৱে কি সুবিধা হয় যেতিয়া পৰীক্ষাৰ আগত চাবা যে ফৰ্মুলাকেইটাৰ পৰা চালে নিউমেৰিকেলৰ কাৰণে সুবিধা হয় বেলেগ একো নহয় বুজি পাইছা সেইটোৱে আৰু কেনেকৈ ৰিভিউ কৰিলে মই এইটো ক'লোৱে নহয় বাছ সিমানে আছিলে তেনেকৈ তোমালোকে ক্লাছ 12ৰ ছেকেণ্ড পাৰ্টটো প্ৰিপেৰেশ্যন কৰিব পাৰা আৰু বেছিকৈ মই অকণমান কৈ দিছোঁ প্ৰমোশ্যনো কৰি দিছোঁ যদি গোটেইখিনি এজ এ হোল লাগে ৰিভিজন কেনেকৈ আমি নোটছ কেনেকৈ বনাওঁ বা ভালদৰে কেনেকৈ পঢ়িম যদি এটা প্ৰপাৰ গাইডেঞ্চ লাগে প্ৰপাৰ গাইডেঞ্চ কেনেকৈ ভালদৰে অকণমান পঢ়িব পাৰিম যে মাজত বোলে ডাউটো থাকে ন ল'ৰা ছোৱালী ডাউট থাকে বেলেগ ধৰণৰ ডাউট থাকে পঢ়া ৰিলেটেড ডাউট থাকে বা পাৰ্চনেল ডাউট থাকে এনেকুৱা ধৰণৰ যদি কথা বহুত থাকে পঢ়া ৰিলেটেড ডাউট বোলে অকল বোলে এনেকুৱা অংকটা পৰা নাই তেনেকুৱা নহয় যে থাকে যে ছাৰ মই হাই ছেকেণ্ডেৰীৰ পিছত কি ভালকৈ পঢ়া উচিত কেনেকৈ কি পাৰ্চিউ কৰা উচিত হয় মই এটা ডক্টৰ পঢ়িব বিচাৰিছোঁ মই নীটটো পঢ়িব বিচাৰিছোঁ ছাৰ এতিয়া মই 12টো অকণমান ঢিলা কৰি দিওঁ হ'বনে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ যে হয়নে নহয় সেইবিলাক ডাউট সুধিবৰ কাৰণে যদি এটা প্ৰপাৰ গাইডেঞ্চ লাগে তেতিয়া তোমালোকে ব্লাইণ্ডলি আমাক ফ'ল' কৰিব পাৰা আমি গাইড কৰিবলৈ চেষ্টা কৰি আহিছোঁ আজি 4 বছৰ এইটো 5 বছৰ কৰিবলৈ চেষ্টা কৰিম বৰ বেছি নকওঁ মই আশা কৰিছোঁ সকলোকে লাইভ ক্লাছত লগ পাম বিহুৰ পিছত বাকী সকলোকে বহাগ বিহুৰ শুভকামনা জনালোঁ তোমালোকৰ দিনবিলাক ভাল হওক তোমালোকৰ গোটেই বছৰটোৱে ভাল হওক ঠিক আছে মোৰো যাতে ভাল হওক হ'লে নহয় ত' থেংক ইউ